ভিডিঅ'টোত ক্লিক কৰিছে যেতিয়া ভিডিঅ'টো মনোযোগেৰে চাব আৰু এই ভিডিঅ'টোত যিখিনি কথা কোৱা হ'ব সেই কথাখিনি মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব। তাৰ পিছতহে কমেণ্ট কৰিব। এতিয়া আমি আজি যিখন আমাৰ 8 লেভেল ADRE গ্ৰেড 4 8 লেভেল পেপাৰখনৰ কাট অফ কিমান হ'ব পাৰে, কাৰণ আমি এই বিষয়ে ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ ৰিজাল্টলৈ আমি অপেক্ষা কৰি আছিলোঁ। কিন্তু বহুত কমেণ্ট পোৱাৰ পাছত হোৱাটছএপ যোগে আমাক মোটামুটি 40ৰ পৰা 50জন মান ল'ৰাই সুধিছে যে দাদা কাট অফ কিমান হ'ব পাৰে, এটা ভিডিঅ' বনাই দিবচোন। এনেকৈ বহুতে ৰিকুৱেষ্ট কৰাৰ পিছত ৰিজাল্টটো দিব হৈছে। গতিকে ভাবিলোঁ এটা একুৰেট কাট অফ দিয়াৰ চেষ্টা কৰা হওক। কি হয় কথাখিনি অলপ মনোযোগেৰে শুনিব। আমাৰ যিখন ADRE 8 লেভেলৰ পেপাৰ আছিল তাত টোটেল কুৱেশ্যন আছিল কিমানটা? টোটেল আছিল 135টা কুৱেশ্যন। কাট অফ কিমান হ'ব পাৰে ইয়াত বুজি পাই যাব বস্তুটো। কিয় কম হ'ব সেই বিষয়ে কৈ আছোঁ কাট অফ। তাৰপিছত আমাৰ টাইম কিমান দিয়া আছিল? টাইম দিয়া আছিল 2.5 ঘণ্টা, মানে কিমান 150 মিনিট। এতিয়া আমি যদি চাওঁ যে 150 মিনিট আছে আৰু 135টা কুৱেশ্যন আছে টোটেল। আৰু কেনেকৈ আছিল কুৱেশ্যনবিলাক? ৰিজনিং আহিছিল 40টা মুঠ, ইংলিছ আহিছিল 10টা, GK GS আহিছিল 65 আৰু মেথছ আহিছিল 20টা। ঠিক আছে, এইখিনি আমাৰ এনেকৈ কুৱেশ্যনবিলাক আহিছিল। এতিয়া আমি চাব লাগিব কেনেকৈ আমি 135টা কুৱেশ্যন এক্সামত কৰিব পাৰিম নে নাই গোটেইকেইটা, সেই বিষয়ে প্ৰথমতে আমি ডিছকাছ কৰি ল'ম। তাৰপিছতহে কাট অফলৈ যাম আমি। প্ৰথমতে চাওক, ইনভিজিলেটৰে ছিগনেচাৰ কৰা, তাৰপিছত বহীবিলাক চেক কৰা, এনেকুৱা কৰোঁতে মোটামুটি টোটেল 5 মিনিট সময় এটা আপুনি 150 মিনিটৰ পৰা ডিডাক্ট কৰি দিব পাৰে। মানে 5 মিনিট সময় আমাৰ হাতৰ পৰা গুচি যাব। আমিতো 150 মিনিট কৰিব নোৱাৰোঁ। গতিকে তাৰপিছত কি হ'ব পাৰে? তাৰপিছত হ'ব পাৰে আমি চাৰ্কেলবিলাক গ'ল কৰিব লাগিব, ৰাউণ্ড কৰিব লাগিব এনেকৈ। তাতেও টাইম যাব আমাৰ। 135টা যদি কুৱেশ্যন আমি কৰিব যাওঁ, মিনিমাম 120ৰ পৰা 130টা যদি আমি কুৱেশ্যন কৰিব যাওঁ, মিনিমাম 10 মিনিট সময় এটা আমাৰ হাতৰ পৰা গুচি যাব। গতিকে 10 মিনিট আৰু 5 মিনিট সময় এটা আমি এক্সট্ৰাকৈ বাদ দি পেলাব লাগিব। তাৰ পিছৰ সময়খিনিহে আমি প্ৰশ্ন কৰাত লগাব পাৰিম। মানে কিমান হ'ল? 15 মিনিট যোৱাৰ পাছত আমাৰ হাতত কিমান আছে বৰ্তমান? 135 মিনিটেই আছে। 135টা কুৱেশ্যনত 135 মিনিট। এতিয়া কি হ'ল চাব, ৰিজনিং, আপুনি যদি ৰিজনিং গোটেইকেইটা কুৱেশ্যনো কৰিব যায় তেতিয়াহ'লে কিমান সময় ল'ব? ৰিজনিং এটা সাধাৰণ ল'ৰা এজনে নাইবা ছোৱালী এগৰাকীয়ে 1 মিনিটত এটা ৰিজনিং কৰি দিয়াটো বৰ এটা সহজ কথা নহয়। কাৰণ ৰিজনিংটো গণিততকৈও মানে চাব গ'লে টানহে হয় অলপ। তাৰমানে কিয়, এইটো এটা লজিকেল বস্তু, আপুনি বুজি পাব লাগিব, তাৰপিছতহে কৰিব পাৰিব। মেথছ এটা যদিও বুজি পাব লাগিব, তথাপিও ৰিজনিঙতকৈ মেথছ এটা আপুনি যদি চাই ভালকৈ কম সময় লাগে। সেইকাৰণে আমি যদি ৰিজনিঙৰ সময়টো লওঁ যে কেইমিনিট লাগিব পাৰে 40টা ৰিজনিং কৰোঁতে, মিনিমাম আপুনি ধৰি থওক 50 মিনিট এটা লাগিবই। 50 মিনিট এটা ধৰি থওক মিনিমাম, কাৰণ পঢ়িব লাগিব, তাৰপিছত আপুনি কৰি চাব লাগিব, তাৰপিছতহে গ'ল কৰিব। 50 মিনিট সময় এটা ধৰি থওক। তাৰপিছত ইংলিছৰ 10টা কুৱেশ্যন কৰোঁতে আপুনি মিনিমাম 10 মিনিট সময় এটা ল'ব, কাৰণ বুজি পাব লাগিব। ৰুলবিলাক, যিবিলাক ইংলিছৰ ৰুল থাকে সেইবিলাক ব্ৰেইনত আনিব লাগিব, তাৰপিছতহে কৰিব পাৰিব। তাৰপিছত চাব, GK GSত 65টা কুৱেশ্যন আহিছিল, 65টা। যদি কোনোবা এজন শিক্ষাৰ্থীয়ে যদি এই গোটেইকেইটা GK GS কৰিব পেলায়, তেতিয়া তেওঁক মিনিমাম হয় আমি 60 মিনিট ধৰিছোঁ। এইখিনি মিনিমাম হয়, লাগিবই, কাৰণ পঢ়িব লাগিব, তাৰপিছত তেওঁ ভাবিব লাগিব, তাৰপিছতহে কৰিব লাগিব। আৰু মেথছ 20টা কুৱেশ্যন আহিছিল, তাতেও মিনিমাম সময় 30 মিনিট এটা ধৰি থওক। 1 মিনিটত এটা গণিত কৰি দিয়া, মানে ইমানো সহজ অহা নাছিল প্ৰশ্নখন যে 1 মিনিটত এটা মেথছৰ কুৱেশ্যন আপুনি কৰি দিব। গতিকে এই গোটেইখিনি যদি আমি মিলাই দিওঁ তেনেহ'লে কিমান মিনিট হ'ব? গোটেই আমি যোগ কৰি দিলে হ'ব 150 মিনিট এটা আমাক লাগে। আৰু আমি তেতিয়া বুজিছিলোঁ যে আমাৰ হাতত কৰিব পৰাকৈ সময় 135 মিনিটহে আছে। গতিকে কি কৰিব লাগিব? প্ৰশ্ন তেওঁ পৰীক্ষাত এৰি আহিব লাগিব, গোটেইকেইটাতো কৰিব নোৱাৰে এই অৱস্থাত। সেইকাৰণে আমি ধৰিম যে এজন বহুত ভাল প্ৰিপাৰেশ্যন কৰা ল'ৰা ছোৱালীয়ে 120টাৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে সাধাৰণতে।
115 120 আমি এতিয়া ধৰিম কি ধৰিম সাপোজ এজন লৰাই 100 এভাৰেজ হিচাপে আমি ধৰি ল'ম 110টা কুৱেশ্যন কৰিছে এইজন ভাল ল'ৰাৰ কথা কৈ আছোঁ হা মানে যোনে ভালকৈ প্ৰিপাৰেশ্যন কৰি গৈছে ঘৰত সেই হিচাপে কি হ'ব এতিয়া 110 বা 115টা কৰিল সাপোজ এতিয়া তেওঁ কৰা গোটেইকেইটাতো শুদ্ধ নহয় তাৰ ভুল ওলাব ভুল কিমানটা ওলাব মিনিমাম তেওঁৰ কোনোবাৰ গোটেইকেইটা হ'ব পাৰে সেইটো এক্সেপশ্যন এটা থাকি যায় গোটেই আৰু সমান নহয় কিছুমান এক্সেপশ্যনেল ষ্টুডেণ্ট থাকিব গোটেইকেইটা কৰিব মোটামুটি এটা বা দুটাহে ভুল যাব তেওঁলোকৰ কথাটো বেলেগ আৰু সেনেকুৱা ষ্টুডেণ্ট খুব কমেই আছে গতিকে 110টা কুৱেশ্যন কৰিলে নাই বুলিও তেওঁৰ 10ৰ পৰা 15টা কুৱেশ্যন এটা ভুল যাব আৰু 10ৰ পৰা 15টা কুৱেশ্যন এটা ভুল গ'লে কিমান হ'ব এটা কুৱেশ্যন ভুল গ'লে 0.25কে নিগেটিভ মাৰ্ক আছে তাৰ মানে কিমান পাব যদি আমি 10টাও ধৰোঁ তেনেহ'লে তেওঁ 2.5 মাৰ্ক এটা নিগেটিভত গুচি যাব মানে কিমান হ'ব তেওঁ পাব 97.5 মাৰ্ক এটাহে তেওঁ পৰীক্ষাটোত লাভ কৰিবলৈ সক্ষম হ'ব আফটাৰ নিগেটিভ মাৰ্কিং আৰু এই কথাখিনি কাৰণে কৈ আছোঁ যিজন একদম বঢ়িয়াকৈ ঘৰত প্ৰিপাৰেশ্যন কৰি গৈছিল গতিকে এনেকুৱা চিৰিয়াছ ষ্টুডেণ্ট কিমান আছে সেইটো হৈছে কথা তাৰ ওপৰত কাট অফ ডিপেণ্ড কৰিব আৰু এইবাৰ পোষ্ট কিমান আছে তাৰ ওপৰতো কাট অফখিনি বহু পৰিমাণে নিৰ্ভৰ কৰিব এতিয়া আমি আৰু এটা প্ৰেক্ষাপটলৈ আহোঁ চাব কি হ'ব পাৰে মানে আমাৰ 8 পাছ লেভেলৰ যিখন পেপাৰ আছিল তাত পোষ্ট আছে মোটামুটি 2100 মান পোষ্ট আছে টোটাল কিন্তু যোৱাবাৰ যিটো আমাৰ ADRE গ্ৰেড 4 এক্সাম আছিল তাত যথেষ্ট পোষ্ট আছিল মোটামুটি 13,000 পোষ্ট আছিল 13,000ৰ ভাগ আছে আপুনি আধা 50% কৰি ল'ব পাৰে মই ইমান একজেক্ট ফিগাৰটো মনত নাই সাপোজ 6,000 ধৰিছোঁ সাপোজ এতিয়া ক'ত 6,000 আৰু ক'ত 2100 পোষ্ট এইবাৰ কি হ'ব পাৰে সাপোজ যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিল আৰু এইবাৰ নিগেটিভ মাৰ্কিং আছে যোৱাবাৰ জেনেৰেলৰ কাট অফ কিমান গৈছিল যদি আপোনালোকৰ মনত আছে 8 পাছ লেভেলখনৰ কাট অফ গৈছিল জেনেৰেলৰ 74 পোষ্ট আছিল কিমান আমি এপ্ৰক্সিমেটলি ধৰিছিলোঁ 6,000 পোষ্ট এইবাৰ আছে 2100 পোষ্ট কাট অফ কিমান যাব পাৰে সেইটো হৈছে আমাৰ কুৱেশ্যন মানে সেই উদ্দেশ্য লৈয়ে ভিডিঅ'টো বনাইছোঁ এতিয়া যিহেতু যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিল আৰু এইবাৰ নিগেটিভ মাৰ্কিং আছে গতিকে এই দুয়োটা বস্তুই বেলেঞ্চ কৰি দিব পাৰে বস্তুটো মানে কাট অফটো যোৱাবাৰৰ সমানতে থাকি যাব পাৰে সেইটো হৈছে কথা এতিয়া এই কাট অফটোৱে আপুনি জেনেৰেলৰ কাৰণে ধৰিব নোৱাৰে 74টো বৰ্তমান ইয়াৰ লগত 5 মাৰ্ক নাইবা 4 মাৰ্ক এনেকুৱা নাইবা 3 মাৰ্ক এটা এড হ'ব পাৰে গতিকে আপুনি জেনেৰেলৰ কাৰণে ধৰি থ'ব পাৰে 80 নাইবা 76 এনেকুৱা এটা ৰেঞ্জত জেনেৰেলৰ কাট অফটো থাকিব পাৰে এইবাৰ 8 পাছ পেপাৰখনত আৰু সেই হিচাপে আপোনালোকে বুজিয়ে পাইছে কিজানি 3-4 নম্বৰ নাইবা 5 নম্বৰকৈ আপুনি কমাই আনিব পাৰে যদি OBC আছে OBC 70 মান ধৰিব পাৰে এনেকৈ আৰু ST প্লেইন হিল এনেকৈ অলপ কমাই আনিলে আপোনালোকে বস্তুটো গমেই পাব গতিকে কাট অফটো এনেকুৱাই হ'ব বহুত বেছি নাযাব কাট অফ 90-95টো কাট অফ নাযায় কিছুমানে কৈ আছে কমেণ্ট কৰে যে মই 108 পাইছোঁ 106 পাইছোঁ গতিকে তেওঁলোকৰ OMRখন চালি ভালকৈ গম পোৱা যাব কিমান পাইছে নিগেটিভ মাৰ্কিং কেলকুলেশ্যন কৰিব বহুতে নাজানে এনেই কমেণ্ট কৰি থাকে গতিকে মোৰ মতে এইটো হ'ব লাগে জেনেৰেলৰ কাট অফটো 80ৰ পৰা নাইবা 76ৰ পৰা 80ৰ ভিতৰত আহিব লাগে আৰু OBC ST হিল প্লেইন নাইবা OBC ওমেন ST ওমেন এইবিলাকৰ কাট অফ ইয়াতকৈ কম হ'ব লাগে গতিকে আপোনালোকে কি ভাবে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন আপোনালোকে আৰু কিমান মাৰ্ক পাইছে পেপাৰ 1 হওক পেপাৰ 2 সেই বিষয়ে কমেণ্ট কৰিব আৰু এইখিনিতে কৈ থওঁ বহুতে মোলৈ হোৱাটছএপত মেছেজ দিছিল তেওঁলোকে কৈছে যে দাদা মই কিমান পাইছোঁ মই পাইছোঁ 79 এজনে কৈছে 79 এই কোৱাজন বেছিদিন নহয় দুদিনমান আগতে কৈছে তেওঁ 79 পোৱা বুলি কৈছে মোটামুটি 80ৰ তলত বহুতে কৈছে আৰু 80ৰ ওপৰতো কৈছে মোটামুটি 4-5জন মানে গতিকে সেইটো ভাবিও মই চাইছোঁ
ইমান এটা মাৰ্ক পোৱা নাই ল'ৰা ছোৱালীবিলাকে, গতিকে কাট অফ 76ৰ পৰা 80 জেনেৰেলৰ হ'ব লাগে, আৰু OBC MOBC তাৰপিছত ST হিল প্লেইন এইবিলাকৰ কাট অফ অলপ কমিব লাগে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। কমেণ্টত কমেণ্ট কৰিব কোনে পাইছে। ধন্যবাদ।